रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আমাৰ এই কোৰআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ১১৭ নং খণ্ডলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ। আহক ইনশাআল্লাহ মহান আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হোৱা সমগ্ৰ মানৱ জাতিৰ বাবে মহাগ্ৰন্থ আল কোৰআনে প্ৰকৃততে আমাক কি কৈছে সেই বিষয়ে আমাৰ নিজ মাতৃভাষাত আমি জনা আৰু বুজাৰ চেষ্টা কৰোঁ। আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ ৫ নং সূৰা আল মাইদাৰ ৯২ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। wa atiullaha wa atiur rasula wahzaru fa in tawallaitum fa'lamu annama ala rasulina al balagul mubin। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে বিষয়বস্তুৰ প্ৰসংগ চলি আহি আছিল। সঁচা শপত ভংগৰ বিষয়ে মহান আল্লাহে আমাক কেনেদৰে সাৱধান বাণী শুনাইছে বা তাৰ কাফাৰা জৰিমনা সম্পৰ্কে আমাক কিদৰে অৱগত কৰাইছে। ইয়াৰ উপৰিও মদ জুৱা ইত্যাদি বিষয়বোৰ যে প্ৰকৃততে এক ঘৃণনীয় কাম আৰু প্ৰকৃতপক্ষে যিহেতু শয়তানৰ দ্বাৰা এই কামবোৰ সংঘটিত কৰোৱা হয়, এই বিষয়ৰ প্ৰসংগ ইতিমধ্যে আমাৰ চলি আহি আছে। গতিকে এই ৯২ নং আয়াতত মহান আল্লাহে কৈছে ৱা আতিউল্লাহা ৱা আতিউৰ ৰাছুলা। যিহেতু আল্লাহৰ বাণী এই পবিত্ৰ কোৰআন আমাক ইতিমধ্যে আমি যিমানখিনি কথা পঢ়ি আহিছোঁ বা আগলৈ ইনশাআল্লাহ যিখিনি পাম, আল্লাহৰ দ্বাৰা অৱতীৰ্ণ হোৱা এই কথাবোৰ প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখৰ দ্বাৰা মানুহৰ মাজত প্ৰচাৰিত হৈছিল। সেয়েহে এই ৯২ নং আয়াতত মহান আল্লাহে কৈছে ৱা আতিউল্লাহা ৱা আতিউৰ ৰাছুল, অৰ্থাৎ আল্লাহক অনুসৰণ কৰা, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকক। যিহেতু আল্লাহৰ এই বাৰ্তা তেখেতৰ বাৰ্তাবাহকে আমাৰ প্ৰতি লৈ আহিছে, কথা যিহেতু আল্লাহৰ, সেয়েহে কৈছে ৱা আতিউল্লাহা ৱা আতিউৰ ৰাছুল, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকক অনুসৰণ কৰা। তেখেতে যি কথা কৈ আছে সেই কথাসমূহ আল্লাহৰ কথা, গতিকে তোমালোকে তেখেতৰ বাৰ্তাবাহকক তোমালোকে অনুসৰণ কৰা। ৱাহজাৰু, আৰু সাৱধান হৈ যোৱা। এই ইতিমধ্যে ইয়াৰ আগৰ ৯০, ৯১ ইত্যাদি আয়াতসমূহত যিবোৰ বিষয় মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখৰ পৰা নিৰ্গত হৈ আমাক জনাইছে মানৱ জাতিক, সেই বিষয়বোৰৰ প্ৰতি আল্লাহে কৈছে যে তোমালোক সাৱধান হৈ যোৱা। ফাইন তাৱাল্লাইতুম, ইতিমধ্যে আল্লাহে আমাক যিখিনি কথা কৈছে, ফাইন তাৱাল্লাইতুম, যদি তোমালোকে সেই কথাবোৰৰ পৰা মুখ ঘূৰাই লোৱা, ফা'লামু, তেন্তে তোমালোকে জানি ৰাখা, আন্নামা আলা ৰাছুলিনাল বালাগুল মুবিন। শব্দ কিতাপ ভাল ধৰণে আমি মন কৰি যোৱাৰ প্ৰয়োজন আছে। আন্নামা আলা ৰাছুলিনা, আমাৰ বাৰ্তাবাহক বুলি কৈছে। আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা এই বক্তব্য আহিছে, আমাৰ বাৰ্তাবাহক বুলি কৈছে। আন্নামা আলা ৰাছুলিনা, আমাৰ বাৰ্তাবাহকৰ ওপৰত কেৱল দায়িত্ব আল বালাগুল মুবিন, আল্লাহৰ এই যি বাৰ্তা সেই বাৰ্তাক স্পষ্টভাৱে পহুঁচাই দিয়াটোৱে হৈছে আমাৰ বাৰ্তাবাহকৰ ওপৰত থকা একমাত্ৰ দায়িত্ব। আল বালাগ, পহুঁচাই দিয়া, মুবিন, স্পষ্ট, ক্লিয়াৰলি। আল্লাহে যি অৱতীৰ্ণ কৰিছে
সেই বাৰ্তা মানুহৰ মাজত প্ৰচাৰ কৰি দিয়াটোৱে একমাত্ৰ কিন্তু আমাৰ বাৰ্তাবাহকৰ দায়িত্ব। তোমালোকে সেইকাৰণে কৈছে আল্লাহে যে তোমালোকে সাৱধান হৈ যোৱা, আৰু যদি সাৱধান নহয় যদি তোমালোকে ৰচুলৰ কথাৰ পৰা, বাৰ্তাবাহকৰ কথাৰ পৰা মুখ ঘূৰাই লোৱা, তাৰ কাৰণে বাৰ্তাবাহকৰ একো নহয়। বাৰ্তাবাহকৰ একমাত্ৰ দায়িত্ব হৈছে যে আমাৰ যি বাণী, সেই বাণী স্পষ্টভাৱে তেখেতে মানুহৰ মাজত পहुঁচাই দিয়াটোৱে হৈছে বালাগুল মুবিন। তাৰ পাছৰ আয়াতত কৈছে লাইছা আলাল লাজিনা আমানু ওয়া আমিলুছ সালিহাতি, কোনো দুখ ধৰা নহ'ব। লাইছা আলাল লাজিনা আমানু, তেওঁলোকক কোনো দুখ ধৰা নহ'ব। আল্লাজিনা, যিসকলে আমানু, বিশ্বাস আনিছে, ওয়া আমিলুছ সালিহাতি, আৰু সেই বিশ্বাসৰ দাবী পূৰণৰ বাবে আমলে সালেহ অৰ্থাৎ নিজৰ পৰিশুদ্ধিৰ কৰ্ম, আমল অৰ্থাৎ কৰ্ম। আমিনু ইমান আৰু আমল, আমিনু হৈছে ইমান, ওয়া আমিলুছ সালিহাতি হৈছে আমল। গতিকে ইয়াত কৈছে যে তেওঁলোকক কোনো দুখ ধৰা নহ'ব, যিসকলে বিশ্বাস আনিছে আৰু নিজৰ পৰিশুদ্ধিৰ কাম কৰিছে। জুনাহুন, তেওঁলোকৰ পাপ কোনো ধৰা নহ'ব। ফিমা তাইমু, ইতিমধ্যে তেওঁলোকে যি আল্লাহে নিষিদ্ধ কৰা বস্তু ইতিমধ্যে যিবোৰ খাইছিলে, যিহেতু ইয়াত মদ, জুৱা বা বিভিন্ন হাৰাম বিষয়ৰ যিবোৰ কথা ইয়াত উত্থাপন কৰা গৈছে, যি মুহূৰ্তত কোনো মানুহে ইমান আনিব, তাৰপিছত ইমানৰ সেই দাবী পূৰণৰ বাবে নিজৰ পৰিশুদ্ধিৰ কাম কৰিব, তেনে লোকসকলক ইতিমধ্যে আগতে তেওঁলোকে যি নিষিদ্ধ বস্তু খাইছিল তাৰ ওপৰত কোনো দায় ধৰা নহ'ব বুলি কৈছে। ইজা, যেতিয়া মাত তাকাও, যেতিয়া তেওঁলোকে আল্লাহক ভয় কৰিব, ওয়া আমিনু, আৰু আল্লাহক যেতিয়া ভয় কৰিব, ভয় কৰাৰ পিছত তেওঁলোকে পুনৰ ইমান আনিব। ওয়া আমিলুছ সালিহাতি, আৰু নিজৰ পৰিশুদ্ধিৰ কাম কৰিব। সুম্মা, তাৰ পাছত ইত্তাকাও, আৰু আল্লাহক ভয় কৰিব। এই তাকৱাই কেনেকে এজন মানুহক ক্ৰমান্বয়ে উঠাই লৈ গৈ আছে, এই আয়াতত আমি খুব সুন্দৰভাৱে ইয়াৰ পৰা প্ৰতিফলিত হৈছে। আমি অলপ বুজাৰ চেষ্টা কৰিব লাগিব। তিনিটা পৰ্যায় ইয়াত দেখুৱাইছে, মন কৰি যাব। প্ৰথম অৱস্থাত কৈছে যে কোনো দুখ ধৰা নহ'ব, তেওঁ যদি ইমান আনে আৰু যদি নিজৰ পৰিশুদ্ধিৰ কাম কৰে, তেন্তে তেওঁৰ ইতিমধ্যে তেওঁ নিষিদ্ধ বস্তু যি খাইছিল তাৰ কোনো দুখ ধৰা নহ'ব। ইজা, যেতিয়া মাত তাকাও, যেতিয়া তেওঁ আল্লাহক ভয় কৰিব, আৰু ভয় কৰি ওয়া আমিনু, আল্লাহৰ ওপৰত ইমান আনিব, ওয়া আমিলুছ সালিহাতি, আৰু পৰিশুদ্ধিৰ কাম কৰিব। সুম্মা তাকাও, তাৰপিছত পুনৰ ভয় কৰিব, ওয়া আমিনু, তাৰপিছত ইমান আনিব। ইমান ক্ৰমান্বয়ে ইমানৰ পৰ্যায়টো কিদৰে দৃঢ় হৈ গৈ আছে, সেই দিশটো ইয়াত মন কৰিবলগীয়া। সুম্মাত তাকাও, তাৰপিছত আকৌ ভয়, আল্লাহৰ প্ৰতি ভয় বৃদ্ধি পাই গৈ থাকিব। ওয়া আহসানু, তাৰপিছত তেখেত আল্লাহৰ দৃষ্টিত সৎকৰ্মী হৈ পৰিব। আহসানু আমি ইতিমধ্যে যি পাইছিলোঁ, লাআল্লাকুম তুফলিহুন, যাতে তোমালোক সফল হোৱা। এই আহসান শব্দটোৱে সেই সফল পৰ্যায়টোক বুজাই আছে। ৱাল্লাহু ইউহিব্বুল মুহচিনিন, আৰু আল্লাহে এনে সফল আহসান অৱস্থাত যেতিয়া আহিব, সৎকৰ্মী, ইমান দৃঢ় ইমান, পাক্কা ইমানদাৰ যেতিয়া হৈ যাব,
তেতিয়া ৱাল্লাহু ইউহিব্বুল মুহচিনিন, আল্লাহে তেনেধৰণৰ মুহচিন লোকসকলক, নিশ্চিতভাৱে সৎকৰ্মী লোকসকলক আল্লাহে ভাল পায়। প্ৰিয় দৰ্শকবৃন্দ, ইয়াত মন কৰিব, খুব সূক্ষ্মভাৱে যদি ইয়াত আমি চাওঁ, ইয়াত তাকৱা শব্দটো তিনিটা পৰ্যায়ত আহিছে। তাকৱা আমাৰ হাইড্ৰলিক গিয়েৰে যিদৰে গাড়ী এখনক অনায়াসে ওপৰলৈ উঠাই লৈ গৈ থাকে, ঠিক তেনেদৰে মানুহৰ মাজত আল্লাহৰ তাকৱা, আল্লাহৰ ৰুখক ভয় পৰিমাণটো যেতিয়াই বৃদ্ধি পাব, লগে লগে তেওঁ ইমান আৰু সুদৃঢ় হৈ গৈ থাকিব। আৰু ইমান সুদৃঢ় হোৱাৰ লগে লগে তেখেতে নিজৰ পৰিশুদ্ধিৰ কাম সুন্দৰভাৱে কৰি গৈ থাকিব। ইতিমধ্যে তেওঁৰ আগৰ জীৱনত যি কৰিলে, তেখেতে ক'ব নোৱাৰাকৈ গোটেইবোৰ তেখেতৰ পৰিত্যাগ কৰিব। তেখেতে নিজে বুজি উঠিব যে প্ৰকৃততে ইমান দিনে মই যি কৰিলোঁ, আল্লাহৰ কিতাপ পঢ়ি যেতিয়া তেখেতে দেখিব, আল্লাহে যেতিয়া বুজাব যে সেই কামবোৰ তেখেতৰ বাবে অৰ্থহীন, গতিকে তেওঁ নতুনকৈ পুনৰ ইমান আনিব হক কথাৰ ওপৰত, আল্লাহৰ কথাৰ ওপৰত। আৰু আল্লাহৰ কথাৰ ভিত্তিত নিজক যেতিয়াই পৰিশুদ্ধি কৰিব, আল্লাহৰ ৰুখক ভয় কৰিব, এই তাকৱাই ইমান আমল দুইটা বস্তু মানুহৰ সুদৃঢ় কৰি এনে এক অৱস্থাত ফাইনেলি পোৱাব, যাক আল্লাহে কৈছে যে ৱা আহসানু, অৰ্থাৎ লাআল্লাকুম তুফলিহুন, সফল। আহসানু সৎকৰ্মী। আল্লাহৰ দৃষ্টিত সৎকৰ্মী সেইজনেই যিজন সফল। আৰু সফল হ'বলৈ হ'লে প্ৰাথমিক বস্তুটো হৈছে যে আল্লাহৰ প্ৰতি, আল্লাহৰ ৰুখক ভয় আমি কৰিব লাগিব। তাকৱা তিনিটা পৰ্যায়ত, এই আয়াতটো যদি আপোনালোকে ভাল ধৰণে মন কৰে, এই তাকৱাই তিনিটা পৰ্যায়ত মানুহক উন্নীত কৰি এটা অৱস্থাত, সফল অৱস্থালৈ মানুহক লৈ আনিছে। আৰু আল্লাহে তেনেধৰণৰ সফল ব্যক্তিক ভাল পায় বুলি কৈছে। গতিকে সূৰা বাকাৰাৰ আৰম্ভণিতে আমি যি পঢ়িছিলোঁ, আলিফ লাম মিম জালিকাল কিতাব লা ৰাইবা ফিহি হুদাল লিল মুত্তাকিন। মুত্তাকি সেইসকল, মুত্তাকিৰ বাস্তৱ ব্যাখ্যা এই আয়াতত আমি চেষ্টা কৰিলে মুত্তাকি শব্দৰ বাস্তৱ ব্যাখ্যা আমি ইয়াৰ পৰা পাম। গতিকে এনে লোকসকলৰ বাবে আল্লাহৰ এই কোৰাণ হৈছে হিদায়ত, পৰিচালনা। এই কোৰাণে এনে লোকসকলক কোৰাণৰ দ্বাৰা আল্লাহে পৰিচালিত কৰাব। গতিকে এই দিশবোৰ আমি পুংখানুপুংখভাৱে ধীৰ হস্তিৰে লাহে ধীৰে আয়াত এটা পঢ়ি বুজি কি ক'ব বিচাৰিছে তাৰ প্ৰতিফলনবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগে। ইনশাআল্লাহ আল্লাহে আমাক নিশ্চিতভাৱে বুজাব। তাৰ পাছত কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু, হে ইমান আনুতাসকল, বিশ্বাস আনুতাসকল, লা ইয়াবলুৱান্নাকুম, নিশ্চিতভাৱে তোমালোকক পৰীক্ষা কৰা হ'ব। লা ইয়াবলুৱান্নাকুমুল্লাহু, আল্লাহে নিশ্চয় তোমালোকক পৰীক্ষা কৰিব, বিছাইয়িন, যিকোনো এটা বিষয়ক লৈ, মিনাছ চাইদি, চিকাৰৰ যিকোনো এটা বিষয়ক লৈ তোমালোকক পৰীক্ষা কৰিব বুলি কৈছে। তানালুহু আইদিয়াকুম, যি চিকাৰ তোমালোকৰ হাতৰ কাষতেই থাকিব। ৱা ৰিমাহুকুম, আৰু তোমালোকক কৰায়ত্ব কৰিব পৰা অৱস্থাৰ ভিতৰত চিকাৰ দি তোমালোকক পৰীক্ষা কৰিব বুলি কৈ আছে। লিয়ালামাল্লাহু, আল্লাহে জানাৰ বাবে, মাইয়াখাফুহু বিল গাইবি, নেদেখাকৈ আল্লাহক প্ৰকৃততে কোনে ভয় কৰে, সেই দিশটো আল্লাহে চাবৰ বাবে
তোমালোকক এটা শিকাৰ দি তোমালোকক নিশ্চিতভাৱে পৰীক্ষা কৰিব, যি শিকাৰ তোমালোকৰ হাতৰ কৰায়ত্ব কৰিব পৰা ভিতৰত আল্লাহে দি পেলাই তোমালোকক পৰীক্ষা কৰিব বুলি কৈছে। ফামান ইতাদা বাদা জালিকা, তাৰ পাছত তো যিয়ে ইয়াৰ সীমা লংঘন কৰিব, যেহেতু বিষয়বস্তু পৰীক্ষা চলি আছে, ফালাহু আজাবুন আলিম, তেওঁৰ বাবে আছে কঠিন শাস্তি। প্ৰিয় দৰ্শকবৃন্দ, খুব ফিলচফিকেল আয়াত, আমি বুজাৰ চেষ্টা কৰিব লাগিব। এটা চিকাৰৰ কথা কৈছে, হাতেৰে ধৰিব পৰা অৱস্থাত ৰাখিছে বুলি কৈছে, তোমাৰ কৰায়ত্বৰ ভিতৰত ৰাখিব বুলি কৈ আল্লাহে পৰীক্ষা কৰিব বিচাৰিছে। আমি সামগ্ৰিকভাৱে কেৱল অৰ্থগত দিশটোলৈ নাচাই সামগ্ৰিকভাৱে এই আয়াতটো যদি আমি বুজিব বিচাৰোঁ, তেন্তে আল্লাহে আমাক বিভিন্ন ধৰণৰ মানুহে ভাল পোৱা অথচ আল্লাহে ভাল নোপোৱা বৈধ অবৈধৰ বহুতো কথা বতৰা ইয়াত চলি আহি আছে। ইতিমধ্যে আমি সূৰা আল বাকাৰাৰ পৰা পাই আহিছোঁ। গতিকে তেনেধৰণৰ যিটো আল্লাহে বাধা দিছে, তেনে বাধা দিয়া যিকোনো এটা বিষয় তোমাৰ ওচৰত ৰাখি দিব, যাতে তুমি সহজতে তাক তুমি কৰিব পাৰা। আল্লাহে প্ৰকৃততে পৰীক্ষা কৰিব বুলি কৈছে, যে নেদেখাকৈ কোনে আল্লাহক ভয় কৰি আছে, বিল গাইব। গতিকে যথেষ্ট তত্ত্বগধুৰ এই আয়াতৰ দ্বাৰা প্ৰকৃততে সমগ্ৰ কোৰাণত আল্লাহৰ যিখিনি বাধা নিষেধ আছে, এই বাধা নিষেধৰ গোটেই পৰিসীমাটো এই আয়াতৰ ভিতৰত প্ৰকৃততে সাঙুৰ খাই যায়। মানুহে ভাল পায়, মানুহৰ মনৰ ডিজাইন আছে, বিচাৰিব, অথচ আল্লাহৰ বাধা আছে। তেনেধৰণৰ যিকোনো এটা বিষয়বস্তু সহজলভ্য কৰি দিব, তোমাৰ সন্মুখত আনি দিব। আল্লাহে টেষ্ট কৰিব সেই কামটো সি কৰে নে নকৰে। যদি কৰে, তেতিয়া কৈছে তেওঁৰ বাবে আছে কঠিন শাস্তি। গতিকে সামগ্ৰিক দিশৰ পৰা আদৰ্শগতভাৱে এই আয়াতটো যদি বুজিবলৈ যাওঁ, চেষ্টা কৰোঁ, ইয়াৰ যথেষ্ট তাৎপৰ্য আছে। যদিও উপমা হিচাপে আল্লাহে এটা চিকাৰৰ কথা কৈছে ইয়াত। তাৰ পাছত কৈছে যে ইয়া আইয়ুহাল্লাযীনা আমানু, পুনৰ আল্লাহৰ সম্বোধন, হে ইমান আনুতাসকল, লা তাকতুলু চাইদা, যে তোমালোকে চিকাৰ হত্যা নকৰিবা, ওয়া আনতুম হুৰুমুন, যেতিয়া তোমালোকে সেই পবিত্ৰ সময়টোৰ ভিতৰত থাকিবা। অৰ্থাৎ ইয়াত হজৰ দিশলৈ, হজৰ সময়ছোৱাৰ বিষয়টো ইংগিত কৰিছে, যিহেতু ইতিমধ্যে আমি পাই আহিছোঁ যে হজৰ সময়ত আল্লাহে চিকাৰ, স্থলৰ চিকাৰ আল্লাহে হাৰাম কৰা বিষয়টো ইতিমধ্যে আমি পাই আহিছোঁ। গতিকে তাৰে পুনৰাবৃত্তি কৰি কৈছে যে হে বিশ্বাসানুতাসকল, লা তাকতুলু, তোমালোকে হত্যা নকৰিবা, আশ্বাইদা, চিকাৰ হত্যা নকৰিবা, ওয়া আনতুম হুৰুমুন, যেতিয়া তোমালোকে সেই পবিত্ৰ দিনকেইটাত পবিত্ৰ অৱস্থাত থাকিবা, সেই সময়ত তোমালোকে চিকাৰ হত্যা নকৰিবা। ওয়ামান কাতালাহু মিনকুম, ওয়ামান, আৰু যিয়ে কাতালাহু, ইয়াক হত্যা কৰিব, অৰ্থাৎ এই চিকাৰ কৰিব, মিনকুম, তোমালোকৰ মাজৰ পৰা, মুতাআম্মিদান, ইণ্টেনশ্যনেলি, তেওঁ জানে আল্লাহে হাৰাম কৰিছে, তাৰ পাছতো যিয়ে এই চিকাৰ কৰি ল'ব, সেই বিশেষ অৱস্থাটোত, সেই বিশেষ সময়টোৰ ভিতৰত জানি শুনি যিয়ে এনেধৰণৰ চিকাৰ কৰি ল'ব। কাৰণ চিকাৰীসকলৰ, প্ৰকৃত যিসকল চিকাৰী, চিকাৰ এটা সাংঘাতিক এটা মানুহৰ নিচা। চিকাৰীসকলেহে এই বিষয়ে বুজিব পাৰিব ভাল ধৰণে, যে সন্মুখত চিকাৰ অহাৰ লগে লগে তেওঁ কোনো কাৰণত ৰ'ব নোৱাৰে। গতিকে সেই বিশেষ সময়টোত যিহেতু আল্লাহে বাধা দিয়া আছে, গতিকে সেই বিশেষ সময়টোত যদি এজন প্ৰকৃত চিকাৰী তাত থাকে, সন্মুখত চিকাৰ অহাৰ পিছত জানে তেখেতে যে আল্লাহে এই সময়ছোৱাত আমাক চিকাৰ কৰিবলৈ মানা কৰিছে, তাৰ পাছতো যদি তোমালোকৰ মাজত ইণ্টেনশ্যনেলি, জানি শুনি যিয়ে
এনেধৰণৰ স্বীকাৰ কৰিব বা হত্যা কৰিব ফাজাৰু মিছলু মা কাতালা মিনান নাআমি, গতিকে তাৰ প্ৰতিশোধ হিচাপে, তাৰ কম্পেনচেশ্যন হিচাপে দিব লাগিব মিছলু, একেধৰণৰ, যি হত্যা কৰিছে একেধৰণৰে মা কাটালা, যি হত্যা কৰিছিল, যি জন্তু হত্যা কৰিছিল সেই একেধৰণৰ জন্তু তেওঁ দিব লাগিব মিনান নাআমি, চতুষ্পদ ঘৰচীয়া জন্তুৰ পৰা। ইয়াকুমু বিহি, আৰু ইয়াৰ সিদ্ধান্ত দিব, ছাপ'জ সেই সময়ত হজৰ তাত থকা অৱস্থাত কোনোবাই হত্যা কৰি দিলে, ছাপ'জ উট এটাকে হত্যা কৰিলে, বিনিময়ত তেওঁ নিজৰ ঘৰত তেখেতৰ উট নাথাকিব পাৰে, গতিকে কি দিব এই বিষয়ে সিদ্ধান্ত দিয়াৰ বিষয়ে কৈছে ইয়াকুমু বিহি, ইয়াৰ বিষয়ে সিদ্ধান্ত দিব, বিচাৰ কৰি দিব, যা দুজন আদলিন মিনকুম, তোমালোকৰ মাজৰ দুজন ন্যায়পৰায়ণ লোকে সিদ্ধান্ত দিব যে তাত যি হত্যা কৰিলে তাৰ বিনিময়ত তেওঁ কম্পেনচেশ্যন কি দিব লাগিব। যদি গৰু দিয়ে কেইটা গৰু দিব লাগিব, বা যদি ছাগলী দিয়ে কেইটা ছাগলী দিব লাগিব, ভেড়া যদি দিয়ে কেইটা ভেড়া দিব লাগিব, তাৰ বিচাৰ কৰি দিব তোমালোকৰ মাজৰ দুজন ন্যায়পৰায়ণ লোকে। হাদিয়ান, হাদিয়া হিচাপত, বালিগাল কাবাতি, আৰু এই যিটো কম্পেনচেশ্যন তেখেতৰ ওপৰত ধাৰ্য কৰা যাব, তেখেতে জানি শুনি তাত স্বীকাৰ কৰাৰ অপৰাধত তেখেতৰ যি কম্পেনচেশ্যন হ'ব, সেই কম্পেনচেশ্যনটো তেখেতে পঠাই দিব লাগিব কাবালে, বালিগাল কাবাতি, তেখেতে প্ৰেৰণ কৰিব লাগিব, পহুচাই দিব লাগিব কাবালে। আও কাফাৰাতুন, অথবা কাফাৰা দিব লাগিব, জৰিমনা দিব লাগিব, তআমু মাসাকিনা, দৰিদ্ৰক খাদ্য খুৱাব লাগিব। এতিয়া কেইজন দৰিদ্ৰক খুৱাব লাগিব, কি খুৱাব লাগিব, কেইদিন খুৱাব লাগিব, কেইসাঁজ খুৱাব লাগিব, কাৰণ তাত এটা জীৱ হত্যা কৰিছে, জন্তু এটা হত্যা কৰিছে, তাৰ বিনিময়ত সেই সমপৰ্যায়ৰ কম্পেনচেশ্যন দিবলৈ হ'লে দুজন ন্যায়পৰায়ণ লোকে সিদ্ধান্ত দিব যে কিমানজন মিস্কিনক কেনেধৰণে খুৱাব লাগিব। সেই সিদ্ধান্তৰ দায়িত্ব মহান আল্লাহে তোমালোকৰ মাজৰ দুজন ন্যায়পৰায়ণ ব্যক্তিৰ ওপৰত আল্লাহে সেই দায়িত্ব অৰ্পণ কৰিছে। আও আদলু জালিকা শ্যামান, অথবা তাৰ সমকক্ষ হিচাপে তেখেতে ৰোজা পালন কৰিব লাগিব, শ্যাম। এই শ্যামৰ ক্ষেত্ৰতো তেখেতে কেইটা শ্যাম ৰাখিব লাগিব, কিমান দিন শ্যাম ৰাখিব লাগিব, কি কথা, কম্পেনচেশ্যন, ইকুইভেলেণ্ট কম্পেনচেশ্যন আনিবৰ কাৰণে এই নাম্বাৰছ অফ শ্যাম, কিমানটা ৰোজা ৰাখিব লাগিব তাৰ সিদ্ধান্ত দিব এই দুজন ন্যায়পৰায়ণ লোকে। যেহেতু এটা সঁচা শপত ভংগৰ বিনিময়ত আল্লাহে 10টা শ্যাম ধাৰ্য কৰিছে, আমি ইতিমধ্যে পাই আহিছোঁ। ঠিক তেনেধৰণেৰে তাৰ এক তুলনামূলক ভিত্তি কৰি সেই দুজন ন্যায়পৰায়ণ লোকে জাজমেণ্ট দিব যে কেইটা শ্যাম, প্ৰথম কথা কি হত্যা কৰিছিলে, সৰু জীৱ হত্যা কৰিছে নে ডাঙৰ জীৱ হত্যা কৰিছে, কি তাৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি সেই দুজন লোকে এই জাজমেণ্টবোৰ দি যাব এফালৰ পৰা। লি ইয়াজুকা, যাতে সিহঁতে তাৰ সোৱাদ গ্ৰহণ কৰিব পাৰে, ৱা বালা আমৰিহি, যে তেওঁলোকে যি ভুল কৰিলে তাৰ পৰিণতি কি হ'ব, তাৰ এই পৰিণতিৰ সোৱাদ যাতে ল'ব পাৰে, গতিকে মহান আল্লাহে এই বিষয়বস্তুবোৰ উল্লেখ কৰিছে ইয়াত। আফাল্লাহু
আল্লাহে ক্ষমা কৰি দিছে। আম্মা সালাফা, ইতিমধ্যে তোমালোকে যি কৰিছিলা সেই বিষয়ে আল্লাহে ক্ষমা কৰি দিছে। ওয়ামান আদা ফায়ান্তাকিমুল্লাহু মিনহু, আৰু যিয়ে ইয়াক ভংগ কৰিব, ফায়ান্তাকিমুল্লাহু মিনহু, নিশ্চয় আল্লাহে তেওঁৰ পৰা প্ৰতিশোধ ল'ব। চিন্তা কৰি চাওক, আল্লাহে প্ৰতিশোধ লোৱাৰ কথা কৈছে ইয়াত। ৱাল্লাহু আজিজুন, জুন ইন্তিকাম, আৰু আল্লাহে হৈছে প্ৰতিশোধ লোৱাৰ গৰাকী, তেখেত যথেষ্ট ডাঙৰ গৰাকী প্ৰতিশোধ লোৱাৰ ক্ষেত্ৰত। ইয়াৰ পিছৰ আয়াতত কৈছে উহিল্লা লাকুমু শাইদু বাহৰা আল বাহৰি, বৈধ কৰা গৈছে। উহিল্লা লাকুম, তোমালোকৰ বাবে বৈধ কৰা গৈছে। আর শাইদুল বাহরি, যে সাগৰৰ চিকাৰ। ইতিমধ্যে যিখিনি আমি পঢ়ি আহিলোঁ, ইয়াত পাছৰ আয়াততে আমাৰ এইখিনি ক্লিয়াৰ কৰিব আল্লাহে। ইতিমধ্যে আমি সেই পবিত্ৰ সময়ত যি চিকাৰৰ কথা কৈছে, সেই চিকাৰ প্ৰকৃততে স্থলৰ চিকাৰ। তেনে পৰ্যায়ত আল্লাহে কিন্তু সাগৰৰ চিকাৰ, মাছ বা ইত্যাদি সাগৰৰ পৰা যিখিনি আমাৰ খাদ্য আছে, সেই চিকাৰ আল্লাহে কিন্তু বৈধ কৰিছে। ৱা তআমুহু, আৰু খাবৰ বাবে বৈধ কৰিছে। মাতা আল্লাকুম, এইবোৰ তোমালোকৰ বাবে যোগাৰ। বিষয়বস্তু যিহেতু হজৰ লগত প্ৰসংগ চলি আছে, ঘৰৰ যিহেতু বাহিৰত থাকিব মানুহ, গতিকে সাগৰৰ চিকাৰ কৰি তাত খোৱাটো আল্লাহে অনুমতি দিছে, আৰু আল্লাহে এইবোৰ তেওঁ তোমালোকৰ বাবে যোগাৰ বুলি কৈছে। ৱাল্লিছ ছাইয়াৰাতি, আৰু ট্ৰেভেলাৰ্ছ, যিসকলে হজলৈ অহা যোৱা কৰিব, তেনেধৰণৰ ট্ৰেভেলাৰ্ছসকলৰ খোৱাৰ বাবে আল্লাহে এইবোৰ যোগাৰ বুলি কৈছে, সাগৰৰ চিকাৰ, আৰু আল্লাহে এইটো বৈধ কৰিছে বুলি কৈছে। ৱা হুৰ্ৰিমা আলাইকুম, কিন্তু তোমালোকৰ ওপৰত অবৈধ কৰিছে শাইদুল বাৰ্ৰি, স্থলৰ চিকাৰ তোমালোকৰ বাবে হাৰাম কৰিছে বুলি কৈছে। ৱা হুৰ্ৰিমা আলাইকুম, তোমালোকৰ বাবে হাৰাম কৰা গৈছে চাইদু, চিকাৰ, আল বাৰ্ৰি, স্থল, মাটিৰ চিকাৰ কিন্তু হাৰাম কৰিছে। মা দুমতুম হুৰুমান, যেতিয়া তোমালোক সেই পবিত্ৰ সময়খিনিৰ ভিতৰত থাকিবা, অৰ্থাৎ যেতিয়া তোমালোকে সেই হজৰ নিৰ্দিষ্ট সময়খিনিত তোমালোকৰ বাবে যি সময়ত তোমালোক থাকিবা, সেই সময়ত তোমালোকৰ বাবে স্থলৰ চিকাৰ হাৰাম কৰা গৈছে বুলি কৈছে। ৱাত্তাকুল্লাহ, গতিকে আল্লাহে কৈছে যে আল্লাহক ভয় কৰা। আল্লাজি ইলাইহি তুসাৰুন, যি আল্লাহৰ ওচৰত, ইলাইহি তুসাৰুন, তোমালোক সকলোৱেই ঘূৰি যাব লাগিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই যিবোৰ আল্লাহে আয়াতবোৰ, এনেধৰণৰ আয়াতবোৰ দিছে য'ত জৰিমনাৰ কথাবোৰ জড়িত হৈ আছে, যে এটা ভুল কৰিলে ভুলৰ প্ৰকৃততে জৰিমনা কি, জৰিমনা আদায় কৰিলে ইনশাআল্লাহ আল্লাহে মাফ কৰিব, সেই কথাটো আল্লাহৰ সম্পূৰ্ণ নিজস্ব বিষয়। কিন্তু আমাক এনেধৰণে খুলি খুলি কোৱাৰ মূল উদ্দেশ্যটো হৈছে যে আল্লাহে যি বিধি বিধান আমাক বান্ধি দিছে, তাৰ গুৰুত্ব যাতে আমি উপলব্ধি কৰিব পাৰোঁ, অনুভৱ কৰিব পাৰোঁ, তাৰ গুৰুত্ব যাতে আমি বুজিব পাৰোঁ, তাৰ বাবেহে আল্লাহে এইবোৰ আমাক দেখুৱাইছে যে মোৰ এটা নিয়ম যদি তুমি, এটা বিধান যদি তুমি ভংগ কৰা, বিনিময়ত তুমি দুনিয়াত থকা অৱস্থাত তুমি এনেকুৱা 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 ধৰণৰ তোমাৰ জৰিমনাৰ বাবে তুমি সাজু হৈ থাকা বা দিব লাগিব।
ইয়াৰ দ্বাৰা আল্লাহে প্ৰকৃততে বুজাব বিচাৰিছে আল্লাহৰ বিধানৰ গুৰুত্ব যাতে মানুহে উপলব্ধি কৰে। কোনোবাই 10জন মিস্কিনক খুৱাই দিয়াটো ডাঙৰ কথা নহয়, কোনোবাই কাৰোবাক কাপোৰ দিয়াটো ডাঙৰ কথা নহয়, কোনোবাই 5টা 10টা ৰোজা ৰখাটোও ডাঙৰ কথা নহয়। কিন্তু মূল বিষয়টো হৈছে আল্লাহে এনেধৰণৰ আয়াতবোৰ, কাফাৰাৰ যিবোৰ আয়াত আছে, সেই আয়াতৰ দ্বাৰা আল্লাহে ফ'কাছ কৰিব বিচাৰিছে যে আল্লাহৰ বিধানৰ গুৰুত্ব যাতে মানুহে উপলব্ধি কৰক, যে এটা বিধান ভংগ কৰিলেই তোমালোক কিমান ধৰণৰ জৰিমনাৰ, দুনিয়াৰ জৰিমনাৰ সন্মুখীন হ'ব লগা হ'ব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি জানি অজানি এনেকুৱা কিমান ধৰণৰ আল্লাহৰ বিধান আমি অনৰ্গল ভংগ কৰি আছো, তাৰ কোনো হিচাপ হয়তো আমি নিজেও কোনোদিন ঘূৰি চোৱা নাই। দুৰ্ভাগ্যজনক কথা, আল্লাহে আমাক বুজ দিয়ক প্ৰত্যেককে। সেইবাবে আমি খুব খুঁটি নাতি মাৰি এই কোৰআন আমাৰ সাধ্যানুসৰি আমি বুজাৰ চেষ্টা কৰিছো আৰু ইয়াৰ প্ৰতিফলন ঘটোৱাৰ চেষ্টা কৰিছো, যাতে মানুহে বুজক আল্লাহে প্ৰকৃততে কি বিধান আমাক দিছে। জাআলাল্লাহুল কাবাতা আল বাইতুল হাৰাম, জাআলাল্লাহু, আল্লাহে কৰি দিছে, কাবাতা বাইতুল হাৰাম, কাবাক পবিত্ৰ ঘৰ কৰি দিছে আল্লাহে, কিয়ামান লিন্নাসি, মানুহৰ অৱস্থানৰ বাবে, ৱাশ্বাহৰাল হাৰাম, আৰু পবিত্ৰ মাহৰ বাবে, ৱাল হাদিয়া, আৰু কুৰবানীৰ বাবে, ৱাল কালাইদা, আৰু কুৰবানীৰ পহুৰ ডিঙিত যি মালা দিয়া যায় তাৰ বাবে, জালিকা লিতালামুনা, এইটো এইভাবে যাতে তোমালোকে জানিব পাৰা, আন্নাল্লাহা ইয়ালামু, যে আল্লাহে ভাল ধৰণে জানে, মা ফিছ সামাৱাতি, এই আকাশমণ্ডলৰ কি আছে, ৱামা ফিল আৰদি, আৰু পৃথিৱীত কি আছে, ওয়া আন্নাল্লাহা বিকুল্লি শাইইন আলিম, আৰু নিশ্চয় আল্লাহে প্ৰতিটো কাম কৰাৰ বাবে আল্লাহে সক্ষম, আৰু প্ৰতিটো বিষয় আল্লাহে ভাল ধৰণে জানে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, কোৰআন মজিদৰ প্ৰকৃততে কোনো এটা আয়াতকে আমি ইগনৰ কৰি আমি চলিব নোৱাৰিম, ইমানেই গুৰুত্বপূৰ্ণ। যদি আমি চৰ্চালৈ আনিব বিচাৰো, প্ৰতিটো আয়াতে আমি ইনশাআল্লাহ যথেষ্ট চৰ্চালৈ আনিব পৰা যায়, যিমান পৰা যায় আমি চেষ্টা কৰিছোঁ। গতিকে আমি আহ্বান জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ, আপোনালোকো সকলো আহক, আল্লাহৰ এই মহাগ্ৰন্থ আল কোৰআন প্ৰকৃততে কি কৈছে আমাক, সেই বিষয়ে আমি জানি বুজি আমাৰ ইমান তাকৱা বৃদ্ধি কৰাৰ চেষ্টা কৰোঁ, যাতে আমি পৰকালত এজন সফল ব্যক্তি হিচাপে আমি অনন্তকাল জান্নাতত থাকিব পাৰোঁ। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيقي إلا بالله. سلام عليكم.